मैं भी शराफत से जीता मगर मुझको शरीफों से लगता था डर। सबको पता था मैं कमजोर हूँ, मैं इसलिए आज कुछ और हूँ, कुछ और हूँ, कुछ और हूँ। নমস্কাৰ। গানটো মই এনেই গোৱা নাই, কথাখিনি আপোনালোকে ভালদৰে শুনিব। শুনি আপোনালোকে নিজকে নিজে বিবেচনা কৰি চাব যে এই নিউজ চেনেলসমূহে বা অন্য দল সংগঠনসমূহে, বেছিভাগ দল সংগঠনসমূহে বহিৰাজ্যৰ পৰা গাড়ীয়ে গাড়ীয়ে ভৰ্তি কৰি মানুহ আনা বুলি কৈছে। আপোনালোকে নিজে বিবেচনা কৰক, তাতে বিজেপিৰ কি লাভ হ'ব? মই এতিয়া আপোনালোকক এটা কথা মনত পেলাই দিওঁ। মানুহবিলাকক যেতিয়া আপোনালোকে নিউজ চেনেলবিলাকক সুধিছে, আপোনালোকে দেখিছে যে কি মানুহবিলাকে মেক্সিমাম কৰ লক্ষ্ণৌৰ বুলি কৈছে তেওঁলোকে, লক্ষ্ণৌ। আচ্ছা, লক্ষ্ণৌ বিহাৰত নেকি? লক্ষ্ণৌ বিহাৰত নেকি? কোনোবা এটা ভিডিঅ' কৰিছিলে বিহাৰৰ গাড়ীয়ে বহু মানুহ বিহাৰৰ পৰা আনিছে, অমুকৰ পৰা আনিছে। আচ্ছা, য'ৰ পৰা আনিছে আমি মেইন এতিয়া অৰিজিনেল কথাটো কওঁ। আপোনালোকে ভালকৈ কথাষাৰ শুনিব, গানটো শুনালোঁ, কথাখিনি মনোযোগ দি শুনিব। বহুদিন আগত নিউজ চেনেল, লক্ষ্ণৌৰ নিউজ চেনেল মানে ইউপিৰ বহু লোক নিউজ চেনেলসমূহে, পৰ্টেলসমূহে এনেকুৱা বস্তি, যিবিলাক বস্তি দুখীয়া শ্ৰেণীৰ লোক থাকে, সেই মানুহখিনিক তেওঁলোকে এটা অভিযান চলাইছিল। অভিযানত তেওঁলোকক সুধিছিলে যে আপোনালোকে ক'ৰ হয়? বেছি সংখ্যক মানুহে কৈছিলে কি যে সেইসকল অসমৰ বুলি। অসমৰ পৰ বহু সংখ্যক লোকে কৈছিলে বৰপেটা। এতিয়া কথাটো হ'ল যে সেই মানুহখিনিয়ে অসমত আহি পালে নেকি? এজন মানুহে হঠাৎ আহি অসমত ভোট দিব পাৰে নেকি? আপোনালোকে নিজেই বিবেচনা কৰকচোন। এতিয়া মোৰ ভোটটো হৈছে দিছপুৰ সমষ্টিত। মই পলাশবাৰী সমষ্টি বা চেণ্ট্ৰেল গুৱাহাটী সমষ্টিত গৈ মই ভোট দিব পাৰিম নেকি? আপোনালোকে কওকচোন। সেইবাবে মই জনসাধাৰণক এটা কথা জনাওঁ, এই যে নিউজ চেনেলসমূহে যে উত্তৰ প্ৰদেশৰ মানুহক যে অভিযান চলাওঁতে তেওঁলোকে অসমৰ বুলি কৈছিল, এই মানুহবিলাক যে আহিছে, এইবিলাক নিশ্চয় মোৰ মতেদি অসমত তেওঁলোকৰ নাম আছে। নাম নাথাকিলে তেওঁলোকে সাহস কৰিব নোৱাৰে। এতিয়া বহুতে সুধিছে যে অসমীয়া কথা ক'ব নাজানে। তেওঁলোকৰ মাক দেউতাকে হয়তো বহু বছৰ আগত সেই উত্তৰ প্ৰদেশ লক্ষ্ণৌত গৈ কাম বন কৰিছিলে। সৰুতে তেওঁলোকৰ সন্তানসমূহ তাতে জন্ম পালে, তেওঁলোকে হিন্দী কথা কয়। 5 বছৰৰ মূৰত ইলেকশ্যনৰ সময়ত হয়তো চাগে তেওঁলোকে তাতে তাৰ পৰা ইয়ালৈ আহে, আহি ভোট অসমত গ্ৰহণ কৰে, আকৌ গুচি যায়। তেওঁলোকে অসমীয়া কথা ক'ত শিকিব? যেতিয়া লক্ষ্ণৌ উত্তৰ প্ৰদেশত যেতিয়া অভিযান চলালে, অভিযানটো চলোৱাৰ পিছত তেওঁলোকে গোট হয় একে থোপত অসমলৈ আহিল। অহাৰ বাবে
আগতে হয়তো কম কমকৈ আহিছিল, এইবাৰ সকলোৱে একেলগে গোট খাই আহোঁতে তেওঁলোকে নিউজ চেনেলসমূহে দেখিলে। সেই মানুহখিনি উত্তৰ প্ৰদেশত বসবাস কৰে, অসমত ভোট দিয়ে। মানুহখিনি হয়তো অসমৰে চাগে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, যদি বিজেপিয়ে সঁচাকৈ মানুহ ভাড়াত লৈ আনিছে, এনেকুৱা হ'ব পাৰে নেকি যে মানুহ এজনে অন্য ৰাজ্যত আহি হঠাৎ ভোট দিব পাৰে? হ'ব পাৰে নেকি? বা আপোনাৰ ভোটটো আপুনি বেলেগ এটা সমষ্টিত গৈ দিব পাৰে জানো? কথাটো আপোনালোকে ভালকৈ শুনিব। উত্তৰ প্ৰদেশৰ পৰা যেতিয়া মানুহবিলাক আহিল, তেওঁলোকে আহি বিজেপিক কিয় ভোট দিব? কাৰণ তেওঁলোকে বিজেপি চৰকাৰৰ পৰাই তাৰ পৰা অভিযান চলাওঁতে ইয়ালৈ আহিব লগা হ'ল। বিজেপিৰ তাতে ক'ত লাভ হ'ব? আৰু তাতো মেক্সিমাম মানুহ আপুনি আলি আকবৰ সেই মানুহখিনি ইছলামিক মূলৰ মানুহ। ইছলামিক মূলৰ মেক্সিমাম মানুহ বিজেপিক ভোটে নিদিয়ে। বিজেপিৰ তাতে লাভ ক'ত? বিজেপিটো তাতে লাভ নাই। এনেই মানুহবিলাকে কৈ দিয়ে বিজেপিয়ে ভাড়াত লৈ আনিছে, অমুকত লৈ আনিছে, তমুকত লৈ আনিছে। ইয়াতে অন্য পাৰ্টিৰ লাভ হ'ব, বিজেপিৰ লাভ নাই। বিজেপি চৰকাৰ থকা ৰাজ্য এখনৰ পৰা অভিযান চলাই তেওঁলোকক হয়তো তাৰ পৰা বহিষ্কাৰ কৰিছে। সেইবাবে ইয়াতে অলৰেডি তেওঁলোকৰ ভোট চাগে আছে, সেই মাক দেউতাকৰ ভোট আছে, সেইকাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভোট ইয়াতে আছে বাবে আপোনালোকে অভিযান চলাওক। মোৰ মতেদি অসমৰ দল সংগঠন যিমান আছে সকলোকে মই এটা অনুৰোধ কৰিম, আপোনালোকে নিজৰ ব্যক্তিগত পৰিচয় বনাবৰ কাৰণে আপোনালোকে লিডাৰ ইলেকশ্যন খেলিবৰ কাৰণে নেতা মন্ত্ৰী এইবিলাক হ'বলৈ দৰকাৰ নাই। আপোনালোকে এজন ভাল শিক্ষিত নাগৰিক হয় আপোনালোকে এটা কাম কৰক, প্ৰত্যেক মানুহৰ ঘৰ মানে ঘৰ য'ত ভোট ত'ত, ৰেচিডেন্স ভোট, মাটি য'ত ভোট ত'ত, সেই বস্তুটো কৰক। মোৰ ঘৰ ধৰি লওক দিছপুৰত, মই ভোট যদি দিওঁ পলাশবাৰীত, হ'ব জানো? নহ'ব। গতিকে মাটি য'ত ঘৰ ত'ত ভোট ত'ত, তাতেহে ভোট দিব লাগে। এতিয়া মই গুৱাহাটীত বহু মানুহৰ দেখা পাওঁ যে ঘৰ হৈছে অমুকত, ভোটটো দিয়ে ইয়াতে। সেই বস্তুবিলাকৰ ওপৰত আপোনালোকে আন্দোলন কৰক। সেই বস্তুসমূহ ইলেকশ্যনৰ কমিশ্যনাৰক জনাওক যে ভোটটো কেনেকৈ দিয়া যায়। তেতিয়া আপোনালোকৰ সেই সন্দেহবিলাক গুচি যাব ন। বিজেপিৰ তাতে লাভ নাই। বিজেপিৰ ক'ত লাভ? অন্য এটা ৰাজ্যৰ পৰা অভিযান চলাই, বহু নিউজ পৰ্টেল চেনেলে অভিযান চলাই সেই মানুহখিনিক সোধা পোছাৰ কাৰণে তেওঁলোকে অসমৰ বুলি কৈছে, অসমত তেওঁলোকে ভোট গ্ৰহণ কৰিব আহিছে। একদম সহজ সৰল কথা। আপোনাৰ ভোটটোৱে বেলেগ এটা সমষ্টিত দি চাওকচোন, যাব পাৰে নেকি? নোৱাৰে। আৰু তেওঁলোকে যদি ভোট দিব আহিছে, নিশ্চয় তেওঁলোকৰ নাম আছে। তেওঁলোকৰ নাম আছে কাৰণে ভোট দিব আহিছে। তেওঁলোকে বিহাৰৰে গাড়ীত আহক বা প্লেনতে আহক, খোজকাঢ়ি আহক, এইটো ব্যক্তিগত কথা। মানুহে কৈ দিয়ে বিহাৰৰ গাড়ী আহিছে। আৰে ভাই, মানুহ কেইজন লক্ষ্ণৌৰ তেওঁলোকে স্বীকাৰ কৰিছে নিউজত, লক্ষ্ণৌৰ বা হিন্দী কথা ক'লে মানে বিহাৰৰ। হিন্দী কথা ক'লে, অসমত কোনোবাই হিন্দী কথা ক'লে তেওঁ বিহাৰৰ, বদনামটো বিহাৰে লৈ থাকে। বেলেগ মানুহ, আৰে ভাই বুৰ্বক বনা না, মানুহক বুৰ্বক বনা, বুদ্ধু বনা, গম পোৱাকে কিয় বনোৱা? বুৰ্বক বনাত আমাৰ আপত্তি নাইতো। মোক তহঁতে বুৰ্বক বনা। আৰে ভাই, বুৰ্বক বনাব বিচাৰিছে, ভালকে বনা না। আৰে জনাই কিনে বুৰ্বক বনোৱা, কি বুৰ্বক মানুহ ভাই। বিজেপিৰ লাভ হ'ব। কেনেকে বিজেপিৰ লাভ হ'ব? কৈ দিলে হৈ যাব বিজেপিৰ লাভ। মানুহখিনি হ'ল এই মুছলিম সম্প্ৰদায়ৰ মানুহ, বিজেপিক ভোট দিব। মানুহে আৰু মানে ভাৰতৰ মানুহ ইমান মানে নজনা মানুহ।
গতিকে আপোনাৰ ভোটটো আপুনি আপোনাৰ সমষ্টিৰ পৰা বেলেগত দিব পাৰে নাই সেই কথাটো চিন্তা চৰ্চা কৰি চালে হ'ল মানুহ ট্ৰাকত আনে বা গাড়ীত আনে তাতে ক'ব লগা একো নাইতো ক'ব লগা কি আছে তেওঁলোকৰ ভোট আছে কাৰণে তেওঁলোকে দিব আহিছে তেওঁলোকে গাড়ীত আহে প্লেনত আহে য'ত আহে আহক ধন্যবাদ